নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছো আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ আজি আপোনালোকৰ বাবে লৈ আহিছো আন এটি জব ইনফৰমেশ্যন এডভাৰটাইজমেণ্টটো আহিছে ভাৰতীয় এভিয়েশ্যন ছাৰ্ভিচেছৰ পৰা য'ত প্ৰায় ৩০০০টা পদৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে গতিকে কি পদ আছে কোৱালিফিকেশ্যন কি চেলাৰী কিমানকৈ হ'ব এজ লিমিট কিমান ধৰি দিছে কেনেকৈ এপ্লাই কৰিব লাগিব গোটেইখিনি কথা এই ভিডিঅ'টিত আপোনালোকে গম পাব ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈ চাওক ইনফৰ্মেটিভ যেন পালে ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আজিয়ে কৰি ল'ব আৰু যদি মোৰ ভিডিঅ'বোৰ আপোনালোকে নটিফিকেশ্যন পোৱা নাই তেনেহ'লে মোৰ ডেছক্ৰিপশ্যনত দিয়া টেলিগ্ৰাম আৰু হোৱাটছএপ চেনেলটো ফ'ল' কৰি ল'ব তাত ৰেগুলাৰলি ভিডিঅ'বোৰ পাই থাকিব এতিয়া পলম নকৰি আমি ডিটেইল এডভাৰটাইজমেণ্টটো চাইছোঁ আৰু ইয়াত মেইনলি দুটা পোষ্ট আছে প্ৰথমটো পোষ্ট হৈছে কাষ্টমাৰ ছাৰ্ভিচ এজেণ্ট CSA বুলি যাক কোৱা হয় ইয়াৰ ভেকেঞ্চি আছে 2653টা আৰু ইয়াৰ পে স্কেলটো ষ্টাৰ্ট হ'ব 13,000ৰ পৰা আৰু আৰম্ভ হৈ 30,000লৈ থাকিব বাকী আদাৰ এলাউন্স থাকিব কোৱালিফিকেশ্যন ইয়াত হায়াৰ ছেকেণ্ডাৰী বিচাৰিছে 10+2 আৰু দ্বিতীয় পোষ্ট হৈছে লোডাৰ হাউচকিপিং য'ত 12,000ৰ পৰা পে স্কেল ষ্টাৰ্ট হৈ 20,000লৈ থাকিব আৰু ইয়াৰ বাবে মেট্ৰিক পাছ বিচাৰিছে আৰু ইয়াত 855টা পদ খালী হৈ আছে আৰু অনলাইন ৰেজিষ্ট্ৰেশ্যন অলৰেডি চলি আছে আৰু এইটো এক্সটেণ্ড কৰি দিয়া হৈছে আপ টু 31 অক্টোবৰ চ' আগৰ পৰাই এডভাৰটাইজমেণ্টটো চলি আছে যিসকলে আগতে গম পাইছিলে এপ্লাই কৰিছিলে তেওঁলোকৰ কাৰণে প্ৰব্লেম নাই কিন্তু যিসকলে গম পোৱা নাছিলে এতিয়া গম পাইছে তেনেহ'লে আপোনালোকে ইণ্টাৰেষ্টেড হয় যদি এপ্লাই কৰিব পাৰে এপ্লাই কৰিবৰ বাবে www.bharatiyaviation.in এই ৱেবছাইটটোত গৈ পেলাই এপ্লাই নাও বুলি অপশ্যন এটা পাব তাত গৈ কৰিব লাগিব যিটো এপ্লিকেশ্যন ফি হ'ব সেই ফিটো জেনেৰেল OBC অল কেটেগৰী ইয়াত কোনো ৰিলেক্সেশ্যন নাই 380 rupees প্লাছ GST থাকিব প্ৰথমটো পদৰ বাবে আৰু দ্বিতীয় পদত 340 প্লাছ GST পে কৰিব লাগিব এতিয়া আহিছো বয়সৰ সীমা প্ৰথমটো পোষ্ট CSA ৰ বাবে মিনিমাম 18 ইয়াৰ্ছৰ পৰা 28 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব আৰু দ্বিতীয়টি পোষ্ট লোডাৰ হাউচকিপিং পদৰ বাবে 18ৰ পৰা 33 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব আৰু আপাৰ এজ ৰিলেক্সেশ্যন পাব এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ এই এডভাৰটাইজমেণ্টখনতে চিলেবাছ দিয়া আছে যিসকলে ইণ্টাৰেষ্টেড হয় এডভাৰটাইজমেণ্টখন মোৰ ডেছক্ৰিপশ্যনৰ পৰা ডাউনলোড কৰি চাব পাৰিব এক্সামিনেশ্যন চেণ্টাৰ অল ইণ্ডিয়াত হ'ব অল ইণ্ডিয়াৰ অসমৰ ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ আৰু তেজপুৰ